কুম্ভ ৰাশি 16 পৰা 22 মে 2026 এই 7 দিনত আপোনাৰ জীৱনত এনেকুৱা কিবা হ'ব পাৰে যিটো আপুনি বহুদিন ধৰি অপেক্ষা কৰি আছিল। ইউনিভাৰ্ছে আপোনাৰ বাবে এক বিশেষ দুৱাৰ খুলিবলৈ গৈ আছে। যি কামবোৰ ৰৈ আছিল, যি আশা বুকুত লুকাই আছিল, এতিয়া তাৰ ফল পাবলৈ আৰম্ভ কৰিব কুম্ভ ৰাশিৰ জাতক জাতিকাই। কিন্তু সাৱধান, এই সপ্তাহত এজন ব্যক্তিৰ আগমন বা হঠাৎ সিদ্ধান্ত আপোনাৰ ভাগ্য সম্পূৰ্ণ সলনি কৰিব পাৰে। টকা পইচা, প্ৰেম, কৰ্মজীৱন আৰু ভাগ্য সকলো ক্ষেত্ৰতেই আহিছে শক্তিশালী পৰিৱৰ্তনৰ সংকেত। এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ 16 পৰা 22 মেৰ ভিতৰত কোন দিনটো আপোনাৰ বাবে গল্ডেন ডে হ'ব আৰু কোন সংকেত আপোনাৰ জীৱন উজ্বলাই তুলিব, আজি সকলো খুলি কম। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। কুম্ভ ৰাশিৰ বাবে এই সপ্তাহটো ধন সম্পত্তিৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। দীৰ্ঘদিন ধৰি টকা পইচাৰ যি প্ৰেছাৰ চলি আছিল, তাৰ পৰা অলপ হ'লেও সকাহ পোৱাৰ যোগ দেখা গৈছে। বিশেষকৈ 17, 19 আৰু 21 মেৰ ভিতৰত হঠাৎ ধন লাভ, নতুন ইনকাম চ'ৰ্চ বা ৰৈ থকা টকা হাতত অহাৰ সম্ভাৱনা আছে। যিসকল মানুহে বিজনেছ, অনলাইন কাম, কমিউনিকেশ্যন, ফ্ৰিলান্সিং বা ছাইড ইনকামৰ লগত জড়িত হৈ আছে, তেওঁলোকৰ বাবে এই সময় ভাগ্যশালী হ'ব। কিন্তু এটা কথা মনত ৰাখিব, এই সপ্তাহত ইম'চনেল হৈ কাকো টকা ধাৰ নিদিব, কাৰণ বিশ্বাস কৰা এজন ব্যক্তিয়ে আপোনাৰ পিছক হতাশ দিব পাৰে। পৰিয়ালৰ কোনো সম্পত্তি, মাটি বাৰী বা পুৰণি ইনভেষ্টমেণ্টক লৈ আলোচনা হ'ব পাৰে। কিছুমান কুম্ভ ৰাশিৰ মানুহে নতুন গাড়ী, মোবাইল ফোন বা অথবা ঘৰৰ বস্তু কিনাৰ চিন্তা কৰিব। তথাপিও 20 মেৰ আগতে ডাঙৰ ইনভেষ্ট কৰোঁতে দুবাৰ ভাবি চিন্তি ল'ব। ইউনিভাৰ্ছে আপোনাক এটা সংকেত দিছে, নিজৰ টেলেণ্টক মনিটাইজ কৰক, আৰু অৰ্থাৎ নিজৰ দক্ষতা আৰু ক্ৰিয়েটিভ কামৰ পৰাই এই সময়ত অধিক ধন লাভৰ দুৱাৰ খুলিব পাৰে। যদি আপুনি ইউটিউব, ছ'চিয়েল মিডিয়া, স্পিকিং, টিচিং, ডিজাইনিং বা অনলাইন কাম কৰে, তেন্তে এই সপ্তাহটো আনএক্সপেক্টেড ছাপৰ্ট বা অডিয়েন্স গ্ৰ'থ দেখা যাব পাৰে। সপ্তাহৰ শেষৰ ফালে ফাইনেন্সিয়েল কনফিডেন্স বহুত বাঢ়িব। যি কাম অসম্ভৱ যেন লাগিছিল, সেয়াও লাহে লাহে পচিবল হ'বলৈ আৰম্ভ কৰিব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত। এই সপ্তাহত কুম্ভ ৰাশিৰ হৃদয়ত বহুদিনৰ অনুভূতি পুনৰ জাগি উঠিব। কাৰোবাৰ কথা বাৰে বাৰে মনত পৰি থাকিব, আৰু যিজন মানুহক আপুনি ভিতৰৰ পৰা সঁচাকৈয়ে ভাল পায়, তেওঁৰ পৰা এটা বিশেষ সংকেত বা মেছেজ আহিব পাৰে। যিসকল ৰিলেশ্যনশ্বিপত আছে, তেওঁলোকৰ মাজত ভুল বুজাবুজি কমিব আৰু ইণ্টিমেচি বাঢ়িব। পাৰ্টনাৰে আপোনাৰ কষ্ট আৰু নীৰৱ অনুভূতি বুজিবলৈ আৰম্ভ কৰিব। বিশেষকৈ 18 আৰু 21 মেত ইম'চনেল বণ্ডিং বহুত শক্তিশালী হ'ব। কিন্তু অহংকাৰ আৰু জেদ এই সপ্তাহৰ ডাঙৰ সমস্যা হ'ব পাৰে। সৰু কথাত নীৰৱতা বা দূৰত্ব সৃষ্টি হ'ব পাৰে। সেইবাবে কথা লুকুৱাই নাৰাখিব, হৃদয়ৰ কথা খোলাখুলিকৈ ক'ব। যিসকল ছিংগেল, তেওঁলোকৰ জীৱনত হঠাৎ নতুন কাৰোবাৰ আগমন হ'ব পাৰে। এই ব্যক্তি ইনিচিয়েটলি সাধাৰণ বন্ধু যেন লাগিব, কিন্তু লাহে লাহে গভীৰ কানেকশ্যন অনুভৱ হ'ব। এক্স পাৰ্টনাৰৰ কথা মনত পৰিব পাৰে। কাৰোবাৰ পুনৰ কণ্টেক্ট অহাৰ যোগ দেখা গৈছে, কিন্তু ইউনিভাৰ্ছে কৈছে পুৰণি দুৱাৰ খোলাৰ আগতে এবাৰ ভাবি লওক, সেই কষ্ট পুনৰ সহ্য কৰিব পাৰিবনে। বিবাহিত জীৱনত এই সপ্তাহত পাৰ্টনাৰৰ পৰা ছাপৰ্ট বৃদ্ধি পাব। ঘৰৰ ভিতৰত পজিটিভ এনাৰ্জি বাঢ়িব। কিছুমান দম্পতীয়ে ফিউচাৰ প্লানিং, ট্ৰেভেল বা নতুন আৰম্ভণিৰ সিদ্ধান্ত ল'ব পাৰে। এই সপ্তাহত সঁচা প্ৰেমৰ শক্তি অনুভৱ কৰিব কুম্ভ ৰাশিয়ে। যদি হৃদয় পবিত্ৰ থাকে, তেন্তে সম্পৰ্ক আৰু গভীৰ হ'ব। তাৰপিছত আহিছোঁ আপোনাৰ কৰ্মজীৱন মানে কেৰিয়াৰ। কুম্ভ ৰাশিৰ বাবে এই সপ্তাহটো কেৰিয়াৰ আৰু কৰ্মজীৱনত এটা টাৰ্ণিং পইণ্ট হিচাপে দেখা দিব পাৰে। দীৰ্ঘদিন ধৰি যি বাধা, ডিলে বা মেণ্টেল প্ৰেছাৰ চলি আছিল, এতিয়া লাহে লাহে তাৰ সমাধান ওলাই আহিব। অফিচ, বিজনেছ বা প্ৰফেশ্যনেল ক্ষেত্ৰত আপোনাৰ হিডেন টেলেণ্ট মানুহে লক্ষ্য কৰিবলৈ আৰম্ভ কৰিব। যিসকলে বহুদিন ধৰি কঠোৰ পৰিশ্ৰম কৰি আছিল কিন্তু ৰিকগনিশ্যন পোৱা নাছিল, তেওঁলোকৰ বাবে এই সপ্তাহত সুখবৰ আহিব পাৰে। বিশেষকৈ 17 মেৰ পিছৰ পৰা নতুন অপৰচুনিটি, মিটিং, ইণ্টাৰভিউ বা ইম্পৰ্টেণ্ট কণ্টেক্ট লাভৰ যোগ শক্তিশালী। কিন্তু কিছুমান কুম্ভ ৰাশিৰ মানুহে নতুন জব অফাৰ বা ইনকাম চ'ৰ্চৰ সংকেত পাব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, এই সপ্তাহত কলিগ বা চিনাকি এজন ব্যক্তিয়ে আপোনাৰ ছাকচেছ দেখি ভিতৰি জেলাচি অনুভৱ কৰিব পাৰে।
সেইবাবে সকলো প্লান সকলোকে শ্বেয়াৰ নকৰিব। যিসকল বিজনেছ কৰে তেওঁলোকৰ বাবে অনলাইন গ্ৰথ, কাষ্টমাৰ ইনক্ৰিজ আৰু আনএক্সপেক্টেড লাভৰ সম্ভাৱনা আছে। মাৰ্কেটিং, ছ'চিয়েল মিডিয়া, কমিউনিকেশ্যন বা টেকন'লজি ৰিলেটেড কামত অধিক সফলতা দেখা যাব। ষ্টুডেণ্ট আৰু কম্পিটিটিভ এক্সামৰ বাবে চেষ্টা কৰি থকা লোকসকলৰ বাবে এই সময়টো পজিটিভ থাকিব। মনোযোগ বাঢ়িব আৰু কনফিডেন্স আগতকৈ বহুত শক্তিশালী হ'ব। ইউনিভাৰ্ছে এই সপ্তাহত আপোনাক এটা গুপ্ত সংকেত দিছে। আপুনি যি কাম কৰিবলৈ ভয় পাই আছিল ঠিক সেই কামটোতে আপোনাৰ ভাগ্য সলনি কৰিব। সপ্তাহৰ শেষৰ ফালে এটা ইম্পৰ্টেণ্ট ডিচিশ্যন ল'ব লাগিব পাৰে আৰু সেই সিদ্ধান্তই আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। এতিয়া আহিছোঁ আপোনাৰ ভাগ্য। কুম্ভ ৰাশিৰ বাবে এই সপ্তাহত ভাগ্যৰ দুৱাৰ লাহে লাহে খুলিবলৈ আৰম্ভ কৰিব। যি কামবোৰ আগতে বাৰে বাৰে ৰৈ গৈছিল এতিয়া সেই কামতে হঠাৎ প্ৰগ্ৰেছ দেখা যাব। এই 7 দিনত ইউনিভাৰ্ছে আপোনাৰ কিছুমান বিশেষ সংকেত দিব। কাৰোবাৰ মুখত কোৱা এটা কথা, হঠাৎ পোৱা এটা ফোন কল বা এটা আনএক্সপেক্টেড সুযোগ, এইবোৰক অৱহেলা নকৰিব, কাৰণ ভাগ্য এইবাৰ মানুহ আৰু সুযোগৰ ৰূপত আহিব পাৰে। বিশেষকৈ 19 মে আৰু 21 মে অত্যন্ত শক্তিশালী দিন। এই দিনবোৰত আৰম্ভ কৰা কাম, ইণ্টাৰভিউ, মিটিং বা নতুন সিদ্ধান্ত সফল হোৱাৰ যোগ অধিক। আধ্যাত্মিক শক্তিও এই সপ্তাহত বাঢ়িব। বহুতো কুম্ভ ৰাশিৰ মানুহে ভিতৰৰ ইনটিউশ্যন বহুত শক্তিশালী অনুভৱ কৰিব। মনত যি কথা বাৰে বাৰে আহি আছে সেয়া হয়তো ইউনিভাৰ্ছৰ ডিৰেকশ্যন হ'ব পাৰে। কিন্তু ভাগ্য সম্পূৰ্ণ জাগ্ৰত কৰিবলৈ 3টা কথা এৰিব লাগিব। এলেহুৱা ভাৱ, অতীতৰ কষ্টত আবদ্ধ হৈ থকা, নিজকে সন্দেহ কৰা, এই 3টাৰ পৰা আপুনি আঁতৰত থাকিব লাগিব। কাৰণ এই সপ্তাহত আপোনাৰ এনাৰ্জি যিমান পজিটিভ হ'ব ভাগ্যও সিমান দ্ৰুত উজ্বলি উঠিব। কিছুমান মানুহৰ বিদেশ, দূৰযাত্ৰা, অনলাইন কানেকশ্যন বা নতুন পৰিচয় যোগ দেখা গৈছে। যিসকলে ক্ৰিয়েটিভ ফিল্ড, ছ'চিয়েল মিডিয়া, স্পিকিং, টিচিং বা পাব্লিক ৰিলেটেড কাম কৰে তেওঁলোকৰ ভাগ্য হঠাৎ উজ্বলি উঠিব পাৰে। ইউনিভাৰ্ছৰ শেষ সংকেত, আপোনাৰ সময় আহি আছে কিন্তু সাহসী সিদ্ধান্ত ল'ব লাগিব। এতিয়া আহিছোঁ এই সপ্তাহত আপোনাৰ বাবেনো কোনটো দিন শুভ হ'ব। এই সপ্তাহত আপোনাৰ বাবে আটাইতকৈ শুভ দিনসমূহ: 17 মে নতুন কাম আৰম্ভ, ইণ্টাৰভিউ, মিটিং, ফাইনেন্সিয়েল ডিচিশ্যন, ইম্পৰ্টেণ্ট কথা পাতিবলৈ শুভ। এই দিনত পজিটিভ নিউজ পোৱাৰ যোগ আছে। 19 মে প্ৰেম, ৰিলেশ্যনশ্বিপ আৰু ইম'চনেল বণ্ডিঙৰ বাবে অত্যন্ত শুভ দিন। কাৰোবাৰ পৰা স্পেচিয়েল মেছেজ বা ছাৰপ্ৰাইজ পাব পাৰে। 21 মে এই সপ্তাহটোত গল্ডেন ডে। ভাগ্য, ধন লাভ, কেৰিয়াৰ গ্ৰথ আৰু ইউনিভাৰ্ছৰ শক্তিশালী ছাপোৰ্ট অনুভৱ কৰিব। যি কামত ভয় পাই আছিল সেই কাম আৰম্ভ কৰাৰ বাবে এই দিনটো বিশেষ শুভ হ'ব। অলপ সতৰ্ক থাকিব লাগিব। 18 মে আৰু 20 মে ইম'চনেল ডিচিশ্যন, টকা ধাৰ বা আননেচেচাৰী এৰ্গুমেণ্ট এৰাই চলিব। শুভ সংখ্যা 3, 7 আৰু 11। শুভ ৰং হৈছে স্কাই ব্লু এণ্ড হোৱাইট। শুভ প্ৰতিকাৰ: শনিবাৰে গৰীব মানুহক কলা তিল বা খাদ্য দান কৰক আৰু ৰাতিপুৱা ওম শং শনিশ্বৰায় নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। ভাগ্য অধিক শক্তিশালী হ'ব। এতিয়া আহিছোঁ এই সপ্তাহত আপুনি কি সংকেত পালে বুজিব যে আপোনাৰ ভাগ্য সলনি হ'বলৈ গৈ আছে। এই সপ্তাহত ইউনিভাৰ্ছে আপোনাক কিছুমান বিশেষ সংকেত দিব যিবোৰ সাধাৰণ যেন লাগিব, কিন্তু তাৰ ভিতৰত লুকাই থাকিব ভাগ্যৰ ৰহস্য। 1 নম্বৰ, একেই সংখ্যা বাৰে বাৰে দেখা, যেনে 11টা 11 বা 222, 777 বা 555 যেন সংখ্যা বাৰে বাৰে চকুত পৰিলে বুজিব যে ইউনিভাৰ্ছে আপোনাক নতুন আৰম্ভণিৰ বাবে প্ৰিপেয়াৰ কৰি আছে। 2 নম্বৰ, হঠাৎ কাৰোবাৰ ফোন কল বা মেছেজ, যিজনে বহুদিন ধৰি নীৰৱে আছিল তেওঁৰ পৰা কণ্টেক্ট আহিব পাৰে। এই মেছেজে আপোনাৰ মন আৰু সিদ্ধান্ত দুয়োটা সলনি কৰিব পাৰে। 3 নম্বৰ, সপোনত যদি পানী, আকাশ বা উৰি থকা চৰাই দেখা পায়, এইবোৰ স্পিৰিচুৱেল চাইন। ই বুজায় যে আপোনাৰ জীৱনত নিগেটিভ ফেজ শেষ হৈ নতুন এনাৰ্জি আহি আছে। 4 নম্বৰ, হঠাৎ টকা বা অপৰচুনিটিৰ আলোচনা কাৰোবাৰ মুখত বিজনেছ, জব বা ইনকাম ৰিলেটেড কথা উঠিলে তাক ইগন'ৰ নকৰিব, কাৰণ ভাগ্য এইবাৰ সুযোগৰ ৰূপত আহিব পাৰে। 5 নম্বৰ, এজন মানুহৰ পৰা দূৰত্ব অনুভৱ কৰা। ইউনিভাৰ্ছে কেতিয়াবা ভুল মানুহক আঁতৰাই সঠিক পথ দেখুৱায়, সেইবাবে সকলো ব্ৰেকআপ বা দূৰত্ব বেয়া নহয়। 6 নম্বৰ, অন্তৰৰ পৰা অহা ইনটিউশ্যন।
এই সপ্তাহত আপোনাৰ ছিক্স চেন্স বহুত শক্তিশালী হ'ব। মনত যি কথা বাৰে বাৰে আহি আছে তাক অৱহেলা নকৰিব, কাৰণ সেইটোৱে হয়তো আপোনাৰ ভাগ্যৰ ডিৰেকশ্যন। ইউনিভাৰ্চৰ শেষ সংকেত, আপোনাৰ যি দুৱাৰ বন্ধ হৈছিল তাৰ কাষতেই নতুন দুৱাৰ খুলিবলৈ গৈ আছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, এই সপ্তাহ হ'ব পাৰে আপোনাৰ জীৱনৰ এটা বিশেষ টাৰ্ণিং পইণ্ট। টকা পইচা, প্ৰেম, কৰ্মজীৱন আৰু ভাগ্য সকলো ক্ষেত্ৰতে ইউনিভাৰ্ছে আপোনাক নতুন সংকেত দিছে। এতিয়া কেৱল বিশ্বাস, ধৈৰ্য আৰু সঠিক সিদ্ধান্তৰ প্ৰয়োজন। মনত ৰাখিব, যেতিয়া সময় সলনি হয় তেতিয়া ভাগ্য নতুন গল্প লিখিবলৈ আৰম্ভ কৰে। যদি আপুনি সঁচাকৈ কুম্ভ ৰাশিৰ জাতক জাতিকা হয়, তেন্তে কমেণ্টত জয় শনিদেৱ লিখি নিজৰ পজিটিভ এনাৰ্জি এক্টিভ কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অন কৰি ৰাখিব, কাৰণ আগন্তুক দিনত আপোনাৰ ৰাশিৰ বহু গুপ্ত সংকেত আৰু পাৱাৰফুল প্ৰেডিকশ্যন লৈ মই আহিম। ষ্টে ব্লেছড, ষ্টে পজিটিভ আৰু ইউনিভাৰ্চৰ ওপৰত বিশ্বাস ৰাখক। ধন্যবাদ।